আঙুৰলতাক উভতি ধৰিলে এগৰাকী মহিলাই। ডোন্ট প্ৰভোক দেম। মটিভেশ্যনৰ নামত সস্তীয়া উচতনিয়ে বিপথেহে নিব ছোৱালীসকলক। আঙুৰলতাৰ ভাষণক লৈ সৰব এগৰাকী মহিলা। আঙুৰলতাক উভতি ধৰিলে এগৰাকী মহিলাই। মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ বিতৰ্কিত ভাষণৰ উত্তৰ দিলে এগৰাকী মহিলাই। আঙুৰলতা ডেকাৰ ভাষণক সস্তীয়া উচতনিৰ আখ্যা তুলসী প্ৰিয়া নামৰ মহিলাগৰাকী। প্ৰথমে আঙুৰলতাক উদ্দেশ্যে কৰা এই বিশেষ ফেচবুক পষ্টটি চাই লওঁ। মহিলাগৰাকীয়ে আঙুৰলতাৰ ভাষণৰ উত্তৰ দি লিখিছে, ডিয়াৰ গাৰ্লছ, ইণ্ডিপেণ্ডেণ্ট হোৱা, কিন্তু বিয়া হৈ সুখী হ'বলৈ বেংক বেলেঞ্চ নালাগে। মুঠতে ফেচবুক পষ্টটিত আঙুৰলতাৰ ভাষণক সম্পূৰ্ণৰূপে ভুল বুলি নাকচ কৰিছে মহিলাগৰাকীয়ে। উল্লেখ্য যে আঙুৰলতা ডেকাই যুৱতীসকলক পৰামৰ্শ দি বেংক একাউণ্ট গৰম নোহোৱাকৈ বিয়া হ'বলৈ মানা কৰিছিল আৰু তাৰ পাছৰ পৰাই বিতৰ্কিত হৈ পৰিছে আঙুৰলতা ডেকা। অৱশ্যে এই সন্দৰ্ভত আঙুৰলতা ডেকাইও লাইভ যোগে নিজৰ মন্তব্য আগবঢ়াইছে। তাৰ পাছতো বিতৰ্কিত হৈয়ে আছে মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ উচতনিমূলক আখ্যা দিয়া ভাষণ।